হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ আমাক দিছে আৰু তেওঁৰ অনুগ্ৰহত সকলোকে ভালে ৰাখি আছে। আৰু সদায় দিন আমি ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ যিচয়া 38 অধ্যায়ৰ 17 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, চোৱা, মই যে অতি বেজাৰ পাইছিলোঁ, সেয়ে মোৰ শান্তিৰ নিমিত্তে হৈছিল। আৰু তুমি মোৰ প্ৰাণক প্ৰীতি কৰি তাক বিনাশৰ গাঁতৰ পৰা ৰাখিলা, কিয়নো তুমি মোৰ সকলো পাপ তোমাৰ পাছলৈ পেলালা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ। প্ৰভু বিশ্বাসীসকল, ইয়াতে আমি এইষাৰ কথা আমি যোনে কৈছে আমি বুজিবলৈ যদি এই অধ্যায়টো সম্পূৰ্ণকৈ পঢ়োঁ, তেনেহ'লে আমি গম পাওঁ যে ইয়াতে হিজকিয়া ৰজাই কি কৰি আছে, ঈশ্বৰক ধন্যবাদ দি আছে। তেওঁ যেতিয়া নৰিয়া পৰি সুস্থ হোৱাৰ সময়ত তেওঁ ঈশ্বৰক ধন্যবাদ দি আছে যে তেওঁ যিটো বেজাৰ পাইছিলে সেইটো তেওঁৰ ভালৰ কাৰণেহে হ'ল, শান্তিৰ নিমিত্তেহে হৈছিল বুলি কৈছে। আৰু জিহুৱাই তেওঁৰ প্ৰাণক প্ৰীতি কৰিলে, মৰম কৰিলে, দয়া কৰিলে আৰু হিজকিয়াৰ সকলো পাপবিলাক ঈশ্বৰ জিহুৱাই পিছফালে পেলালে। ঈশ্বৰৰ পিছফালে পেলাই তেওঁক দয়া কৰিলে। হালেলুয়া। বিশ্বাসীসকল, আমি কেতিয়াবা আমাৰ জীৱনত আমাৰ বেজাৰ, বেমাৰ আজাৰ এই সকলোবোৰ আমি অশান্তি পাওঁ, আমাৰ অধৈৰ্য হৈ যায়। সেই সময়ত আমি ঈশ্বৰক মাতোঁ, ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ আগত বিনতি কৰোঁ। কিন্তু যেতিয়া আমি ভাল হৈ থাকোঁ, তেতিয়া আমি ঈশ্বৰলৈ মনতে নকৰোঁ। ঈশ্বৰ যে কাৰ্য কৰিব পৰা ঈশ্বৰ হয়, আচৰিত কৰ্ম কৰিব পৰা ঈশ্বৰ হয়, তেওঁ যে উদ্ধাৰ কৰিব পৰা হয়, যেতিয়া আমি আনন্দত, শান্তিত, ফূৰ্তিত থাকোঁ, আমি ঈশ্বৰলৈ মনতে নকৰোঁ। কিন্তু যেতিয়া আমাৰ বিপদ হয়, আমি যেতিয়া গম পাওঁ আমি ঈশ্বৰক মাতিব লাগিব বা ঈশ্বৰক আমি বিচাৰিব লাগিব, তেতিয়াহে আমি ঈশ্বৰৰ ওচৰত যাওঁ। যদি সেই বিপদ বিঘিনি আমাৰ জীৱনত নাহে, যদি সেই বেমাৰ আজাৰ আমাৰ জীৱনত নাহে, তেনেহ'লে আমি ঈশ্বৰক বিচাৰি নাযাওঁ। ঈশ্বৰে ভাবে যে আমি সদায় দিন তেওঁৰ কাষতে থাকোঁ, সদায় দিন আমি তেওঁৰ লগত সম্বন্ধ ৰাখোঁ, সদায় দিন তেওঁৰ পবিত্ৰতাত আমি যাতে সদায় দিন থাকোঁ, এইটোৱে ঈশ্বৰে বিচাৰে। তেওঁৰ আজ্ঞাটো যাতে পালন কৰোঁ, তেওঁৰ লগত যাতে আমি সময় কটাওঁ, ঈশ্বৰে এইটোৱে ইচ্ছা কৰে। কিন্তু আমি যেতিয়া তেওঁৰ পৰা দূৰত হৈ যাওঁ, ঈশ্বৰে কেতিয়াও আমাৰ পৰা দূৰ হৈ নাযায়, মানৱ জাতিয়েহে আমিহে তেওঁৰ পৰা দূৰত হৈ যাওঁ। কিন্তু ঈশ্বৰে এইটো নিবিচাৰে। ঈশ্বৰে এইটোৱে বিচাৰে যাতে আমি সদায় তেওঁৰ কাষত থাকোঁ, তেওঁৰ আজ্ঞাবিলাক পালন কৰোঁ, তেওঁৰ ইচ্ছাটো জানো, তেওঁ সেইটোৱে বিচাৰে। কিন্তু যেতিয়াহে বিপদ বিঘিনি আহে, তেতিয়াহে আমি ঈশ্বৰৰ ওচৰত যাওঁ। সেইকাৰণে হিজকিয়াই কৈ আছে, তেওঁ যিটো বেজাৰ পাইছিলে, তেওঁ যিটো শাস্তি অনুভৱ কৰিছিলে, এইটো তেওঁৰ শান্তিৰ নিমিত্তেহে হয়, তেওঁৰ ভালৰ কাৰণেহে হৈছিলে। যে তেওঁ প্ৰাৰ্থনা কৰিছিলে তেওঁ সুস্থ হ'বৰ কাৰণে। যদি তেওঁ সেই বেজাৰ নাপাই পেলাই যদি ঈশ্বৰৰ নামটো নল'লে হয়, তেনেহ'লে তেওঁ মৃত্যুমুখত পৰিলে হয়। কিন্তু সেই বেজাৰ, বেমাৰ, নৰিয়াত পৰাতহে তেওঁ ঈশ্বৰৰ নামটো ল'লে। সেইকাৰণে তেওঁ কৈছে যে এই সকলো বেজাৰবিলাক কি হৈছিলে, তেওঁৰ শান্তিৰ নিমিত্তে হ'ল। সেই বেজাৰ নাপালে মানে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা নকৰিলে হয়, আৰু ঈশ্বৰে তেওঁক 15 বছৰ আয়ু বঢ়াই নিদিলে হয়, কিয়নো তেওঁ ঈশ্বৰৰ কাষত যোৱাই নাছিল। সেইকাৰণে আমাৰ জীৱনতো যদি কিবা আমাৰ প্ৰাৰ্থনা দেৰি হৈ আছে, প্ৰাৰ্থনাৰ উত্তৰ পোৱা দেৰি হৈ আছে, তেনেহ'লে আমি বেজাৰ কৰিব নালাগে, আমি নিৰাশ হ'ব নালাগে, আমি অধিককৈ আৰু বেছিহে ঈশ্বৰৰ ওচৰত যাব লাগে। যদি আমাৰ জীৱনত অশান্তি, বেজাৰ, বেমাৰ আজাৰ আদি হৈ আছে, তেনেহ'লে আমি বেছিকৈ ঈশ্বৰৰ কাষত যাব লাগে। আৰু আমি আনন্দটো আমি ঈশ্বৰকো ধন্যবাদ দিব লাগে। কাৰণ কিয়, তেওঁ উদ্ধাৰ কৰাৰ কাৰণেহে আজি আমি আনন্দত আছোঁ। তেওঁ আজি আমাক উপচাই জোকাৰি দিয়াৰ কাৰণেহে আজি আমি শান্তিত আছোঁ। সেইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে।
সুখতো দুখতো যিকোনো পৰিস্থিতিত আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে এইটো জানে যে তেওঁৰ সন্তানবিলাকে বিপদ বিঘিনি দুখত পৰিলেহে তেওঁৰ ওচৰত আহিব বুলি জানে। সেইকাৰণে কিছুমান পৰিস্থিতিত তেওঁ নিজে আমাক ৰাখে যাতে আমি তেওঁৰ ওচৰত আহোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে তেওঁ আমাৰ প্ৰাণক প্ৰীতি কৰে। হিচকেক যেনেকৈ তেওঁ প্ৰীতি কৰিলে আৰু তেওঁৰ আয়ুটো বঢ়াই দিলে, ঠিক তেনেকৈ আমাৰ মানৱ জাতিক সকলোকে ঈশ্বৰে প্ৰেম কৰে আৰু তেওঁৰ ওচৰত আমি যাতে চাপি যোৱাটো তেওঁ এইটোৱে বিচাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আহক আমি তেওঁৰ ওচৰত চাপি যাওঁ হওক, তেওঁৰ লগত সম্বন্ধ ৰাখোঁ হওক দিনে ৰাতিয়ে, সকলো সময়ত তেওঁক যাতে ধন্যবাদ দিওঁ, তেওঁৰ যাতে সোঁৱৰণ কৰোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাক প্ৰীতি কৰোঁতা ঈশ্বৰ হয়, তুমি যে আমাক দয়া কৰোঁতা ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ প্ৰভু। আমাৰ জীৱনত যি যি সমস্যা, যি যি বিপদ বিঘিনিবিলাক প্ৰভু তুমি আমাক উদ্ধাৰ কৰিছা এই সকলোৰ পৰা, তাৰ কাৰণে ধন্যবাদ দিওঁ। আৰু সদায় যদি তোমাৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ, সম্বন্ধ ৰাখিব পাৰোঁ, আৰাধনা স্তুতিত বাক্যত প্ৰভু তুমি এনেকৈ আশীৰ্বাদ কৰিবা। ধন্যবাদ প্ৰভু। গোটেই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতে প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।